নমস্কাৰ ওয়েলেজ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'ত আপোনালোকক মিছন বসুন্ধৰা 2.0ত যিবিলাক এপ্লিকেণ্টে এপ্লিকেশ্যন ছাবমিট কৰিছিল আৰু তেওঁলোকৰ ৰিজেক্ট হোৱা এপ্লিকেশ্যন কেইটাক মই কেইটামান ষ্টেটাছ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাব বিচাৰিছোঁ আৰু সেই ৰিজেক্ট হোৱা এপ্লিকেশ্যন কেইটা তেওঁলোকে কেনেকৈ পুনৰ ছাবমিশ্যন কৰিব পাৰিব এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম তো সৰ্বপ্ৰথমে মই মিছন বসুন্ধৰা 3.0ৰ যিবিলাকে ৰিভিউ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে সুবিধাৰ্থে তেওঁলোকে ষ্টেটাছখিনি চেক কৰি কেনেকৈ অনলাইন কৰিব এই বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোৰ যোগেদি গতিকে আহক আমি সৰ্বপ্ৰথমে সেৱা সেতু পৰ্টেলটো খুলি পেলাই প্ৰথম ষ্টেটাছৰ এটা এপ্লিকেশ্যন লৈছোঁ তাতে প্ৰাইভেচিৰ কাৰণে হাইড কৰি ৰাখিছোঁ এপ্লিকেশ্যন নম্বৰকেইটা আৰু নামকেইটা কিন্তু ক'ব বিচাৰিছোঁ এইটো ছেটেলমেণ্ট অফ এপি ট্ৰান্সফাৰ লেণ্ড ফ্ৰম অৰিজিনেল এপি হোল্ডাৰ একচনীয়া মাটিৰ ট্ৰান্সফাৰ কৰি নিজৰ নামত ল'বৰ কাৰণে এই এপ্লিকেশ্যনখন লৈছোঁ তাতে এইটো লাষ্ট ৰিজেক্টেড হোৱাৰ কাৰণটো তাত আছে ৰিজেক্টেড বাই CO I belong to the category applicant has no submitted any valid documents regarding the transfer appellant from original happy holder যিজন এপ্লিকেণ্টে এপ্লাই কৰিছিল তেওঁৰ যিখিনি ভেলিড ডকুমেণ্টছ আছে সেইখিনি তেওঁ ছাবমিট কৰা নাই ট্ৰান্সফাৰ কৰিবৰ কাৰণে যেনে কি হ'ব পাৰে উদাহৰণ হিচাপে যদি এজন পট্টাদাৰৰ পৰা তেওঁ মাটিখিনি কিনিছে তেতিয়াহ'লে ভেলিড ডকুমেণ্ট যদি তেওঁৰ থাকে তেতিয়াহ'লে তেওঁ এইখিনি কাম কৰিবৰ কাৰণে সুবিধা হ'লেহেঁতেন আৰু এইটো একচেপ্ট হ'লেহেঁতেন গতিকে তেওঁ সেই হিচাপে পৰিপাটিকৈ যিখিনি ডকুমেণ্টছ ৰিকুৱাৰ্ড আছে যিখিনি প্ৰয়োজন আছে সেইখিনি তেওঁ তাতে ভেলিড হিচাপে শ্ব' কৰিব পৰা নাই অনলাইনত হয়তো তেওঁৰ ওচৰত আছে কিন্তু ছাবমিট কৰা নাই আৰু সেইটো কিয় এনেকুৱা হয় ধৰি লওক অনলাইন কৰাৰ সময়ত মিছন বসুন্ধৰা 2.0ত বহুত অনলাইন যিবিলাক শ্বপ আছে তেওঁলোকে অনলাইন বহুত এপ্লিকেণ্ট থকাৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে স্পীডত কৰি পেলাই কামখিনি বহুত মানুহৰ ডকুমেণ্টছ পাতি থকাৰ সত্ত্বেও তেওঁলোকে ভালকৈ ছাবমিট কৰিব পৰা নাই কাৰণ পিছত আৰু এজন এপ্লিকেণ্ট বহি আছে গতিকে আপোনালোকক সদায় এটা কথা কওঁ এইবিলাক কাম সৰ্বপ্ৰথমে আপোনালোকে নিজে জানে পাৰিলে ঘৰতে চেষ্টা কৰি কৰিব লাগে নহ'লে যাৰ ওচৰত আপোনালোকে কৰিবলৈ যায় খৰধৰকৈ কৰিব নালাগে বস্তুখিনি চাই মেলি ধুনীয়াকৈ আপলোড কৰিব লাগে মোৰ ওচৰত যিমানখিনি এপ্লিকেণ্ট আহিছিল মই যাকে এপ্লাই কৰি দিছিলোঁ সকলোকে ধুনীয়াকৈ লাহেকৈ এপ্লাই কৰি দিছিলোঁ যাতে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় আহক আমি এতিয়া নেক্সট এপ্লিকেণ্টৰ এটা ডিটেইলছ লওঁ তাতে ছেটেলমেণ্ট এপি ট্ৰান্সফাৰৰ কাৰণে এইটো ৰিজেক্টেড বাই CO পজেশ্যন অভাৰ এপ্লাইড লেণ্ড ইজ অভাৰ এণ্টিটি আদাৰ দেন এপ্লিকেণ্ট এইটো পজেশ্যনৰ কাৰণে কেঞ্চেল কৰিছে গতিকে তেওঁৰ পজেশ্যন এপ্লাইড সেইটো মাটিত বহুত মানুহে এপ্লাই কৰিছিলে সেইটো কাৰণত ৰিজেক্ট হৈছে আৰু এটা নেক্সট এতিয়া লৈছোঁ এপ্লিকেশ্যনছ তাতে ৰিজেক্টেড বাই CO I belong to the category ইনচাফিচিয়েণ্ট ডকুমেণ্টছ যিজনে এপ্লাই কৰিছিলে তেওঁৰ চাফিচিয়েণ্ট ডকুমেণ্ট আপলোড কৰা নাই এইটো ছেটেলমেণ্ট অফ খাছ চিলিং ছাৰপ্লাছ লেণ্ডৰ কাৰণে এইটো যিবিলাক তৌজি মাটি আছে চৰকাৰী মাটি যিবিলাক এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে আহিছে গতিকে তেওঁলোকে এইটো ৰিভিউ পিটিশ্যন কৰিব পাৰিব পুনৰ ছাবমিট কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ত তেওঁলোকে পুনৰ আবেদন কৰক যিখিনি তেওঁৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ আছে তেনেধৰণৰ ভিউৱাৰ্ছসকল আপোনালোকৰো এনেধৰণৰ বিভিন্ন ধৰণৰ ষ্টেটাছ আহিব পাৰে গতিকে আপোনালোকে ষ্টেটাছখিনি কেনেকৈ চাব বা ষ্টেটাছখিনি বুজিব কেনেকৈ আপোনাৰ ষ্টেটাছৰ মতে কেনেকৈ আপোনালোকে ৰিভিউ পিটিশ্যন কৰিব সেইখিনি জনাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু আমাৰ ওয়েলেজ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আৰু আমি নেক্সট আপোনালোকক এনেধৰণৰ আৰু কেইটামান ষ্টেটাছ কৈ শুনাব বিচাৰিছোঁ গতিকে স্কিপ নকৰাকৈ আপোনালোকে ভালকৈ চাব যদি হয়তো আপোনাৰ ষ্টেটাছৰ লগত মিলি যায় তেতিয়াহ'লে আপোনালোকে এইখিনি বুজাত সহজ হ'ব মই প্ৰায় 11টামান আপোনাৰ ষ্টেটাছ এই ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰিম আহক আমি নেক্সট আৰু এটা লৈছোঁ এপ্লিকেশ্যন এইটো চিলিং খাছ ছাৰপ্লাছ লেণ্ডৰ কাৰণে তৌজিৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট এপ্লিকেশ্যন গতিকে এইটো আপোনালোকে ভালকৈ চাব তাতে ৰিজেক্টেড বাই CO চাৰ্কুল অফিচৰ পৰা ৰিজেক্ট হৈছে তাত লিখিছে নট ছাফিচিয়েণ্ট এভিডেন্স ডেট দ্য এপ্লিকেণ্ট ফুলফিলছ দ্য ক্ৰাইটেৰিয়া অফ দ্য ইণ্ডিনিয়াছ পাৰ্চন ফৰ এজ পাৰ দ্য definition of indigenous person in the Mission Vasundhara 2.0 the person whose family has been residing in the state continuously for the last 3 generations for or more as on 1st January 2022 explanation in 3 land policy 2019 under clause 17 তো clause 17 or Assam land policy 2019 or clause 1.7 or যেটো policy আছে সেই মতে এই যিজন এপ্লিকেশ্যন আছে তেওঁ এভিডেন্সখিনি প্ৰপাৰলি ছাবমিট কৰিব পৰা নাই আৰু তেওঁ অসমত কণ্টিনিউৱাছলি 3 জেনেৰেশ্যনৰ পৰা বসতি কৰি আছে বুলি
তাৰো কোনো ধৰণৰ প্ৰমাণ তেওঁ আপলোড কৰা নাই, যাৰ কাৰণে তেওঁৰ এইটো এপ্লিকেশ্যনটো ৰিজেক্ট হৈছে। গতিকে এইবাৰ তেওঁ মিছন বসুন্ধৰা 3.0 যদি এইখিনি ৰিকুৱাৰ্ড যিখিনি ডকুমেণ্টছ আছে, যদি তেওঁ হাতত থ্ৰী জেনেৰেশ্যনৰ কাগজখিনি আছে, থ্ৰী জেনেৰেশ্যনৰ কাগজ যেনে ধৰি লওক আপোনালোকে অসমত কণ্টিনিউৱাছলি বসতি কৰি থকা যেনে ভোটাৰ চাৰ্টিফাইড কপি 1966, 1971, 2005, 10 এনেকৈ কণ্টিনিউৱাছলি লিংক থকা যিখিনি চৰকাৰী ভেলিড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে থ্ৰী জেনেৰেশ্যনৰ কাৰণে ইউজ কৰিব পাৰে, মোৰ আইডিয়া। গতিকে আপোনালোকে এই বিষয়ে চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰি থ্ৰী জেনেৰেশ্যনৰ কাৰণে কি কি কাগজ পাতি বা নথি পত্ৰ জমা দিব পাৰি সেই বিষয়ে পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে এপ্লিকেশ্যন কেইখন ছাবমিট কৰিব। মই জাষ্ট আপোনালোকক অনলাইন কেনেকৈ কৰিব পাৰি এই বিষয়ে আলোচনা কৰিম, কিন্তু ভেলিড ডকুমেণ্ট কোনটো ডকুমেণ্ট দিলে আপোনালোকৰ এপ্লিকেশ্যনখন একচেপ্ট হ'ব সেই বিষয়ে মই কিন্তু অৱগত আপোনালোকক কৰাব নোৱাৰিম, কাৰণ এইটো অফিচে জানিব, অফিচিয়েল কাম হয়। মই জাষ্ট অনলাইন কেনেকৈ আপোনালোকে ছাবমিট কৰিব পাৰি এই বিষয়ে আলোচনা কৰিম। আহক নেক্সট ষ্টেটাছটো ল'ব বিচাৰিছোঁ। নেক্সট ষ্টেটাছটো আৰু বেছি ইম্পৰ্টেণ্ট। এইটো ছেটেলমেণ্ট এপি ট্ৰান্সফাৰ লেণ্ড ফ্ৰম অৰিজিনেল এপি হোল্ডাৰ। অৰিজিনেল এপি হোল্ডাৰসকলৰ কাৰণে এইটো, যিবিলাকে ট্ৰান্সফাৰ কৰিব বিচাৰিছিল, একচনীয়া মাটি বেলেগৰ পৰা কিনিছে, মূল পাট্টাদাৰৰ পৰা নহয়, বেলেগৰ নামত আছে। গতিকে তাত চিঅ' ৰিজেক্ট কৰিছে। আই বিলং টু দ্য কেটেগৰী অৰিজিনেল পাট্টাদাৰ এবচেণ্ট ডিউৰিং দ্য হিয়াৰিং টাইম। যেতিয়া হিয়াৰিং হৈছিল তেতিয়া নটিচ জেনেৰেট হৈ পেলাই সেই মানুহজনৰ ওচৰত নটিচ গৈছিল আৰু সেই পট্টাদাৰজন এবচেণ্ট আছিল, তাতে অহা নাছিল, সেইকাৰণে তেওঁৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈছে। গতিকে আপোনালোকে এইখিনি নিজে চেক কৰি ল'ব। আৰু এটা ষ্টেটাছ লৈছোঁ, তাতে লেণ্ড এপ্লাইড ফৰ চিটুৱেটেড ডিক্লেয়াৰ টাউন লিমিটৰ কাৰণে কণ্টিনিউৱাছ পজিশ্যন নাই, তাৰ কাৰণে এইটো কেঞ্চেল কৰিছে। এইটো এটা ষ্টেটাছ। আৰু এটা ষ্টেটাছ আপোনালোকক দেখুৱাইছোঁ, ৰিপিট এপ্লিকেণ্ট বাই ফেমিলি মেম্বাৰ অফ এপ্লিকেণ্ট দ্য ছেইম দাগ। একেটা ফেমিলি মেম্বাৰৰ কণ্টিনিউৱাছলি একেটা দাগত ৰিপিট এপ্লাই কৰিছে। গতিকে তেওঁলোকে এইবাৰ এটা এপ্লিকেশ্যন ছাবমিট কৰক ধুনীয়াকৈ, যাতে ভুল নহয়। আৰু এটা আহিছে নট ছাফিচিয়েণ্ট এভিডেঞ্চ ডেট এপ্লিকেণ্ট ফুলফিল ডেট ক্ৰাইটেৰিয়া। তেওঁৰ এইটো কণ্টিনিউৱাছলি অসমত বসতি থকা থ্ৰী জেনেৰেশ্যনৰ কাগজখিনি দেখুৱাব লাগিব, এনেধৰণৰ লিখি পেলাই তেওঁৰ এপ্লিকেশ্যনটো কেঞ্চেল হৈছে বা ৰিজেক্ট হৈছে, সেইটো এটা ছিষ্টেম। আৰু এটা এপ্লিকেণ্ট ৰিজেক্টেড বাই চিঅ' বিলং টু দ্য কেটেগৰী এপ্লিকেণ্ট হেজ নট ছাবমিটেড এনি ভেলিড ডকুমেণ্টছ of transfer of AP land from original AP holder rejected by CO. Settlement of AP transfer land original from AP holder 14 November 2023 forwarded by LM forwarded by CO. তেনেধৰণে লিখি পেলাই 26/10/2023 এই এপ্লিকেশ্যন যিখন আছে এইখন ৰিজেক্ট হৈছে। গতিকে সেই ক্ষেত্ৰতো তেওঁ পুনৰ ৰিভিউ পিটিশ্যন কৰিব পাৰিব, আৰু ৰিভিউ কৰিবৰ কাৰণে যিখিনি তেওঁৰ ভেলিড ডকুমেণ্টছ আছে সেইখিনি আপলোড কৰি তাৰপিছত পুনৰ ছাবমিশ্যন কৰিব পাৰিব এই এপ্লিকেশ্যন কেইখন। তো ইয়াতে মই প্ৰায় 8টামান এপ্লিকেশ্যনৰ ৰিভিউ আপোনালোকক ষ্টেটাছখিনি পঢ়ি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেতিয়াহ'লে আপোনালোকে এইখিনি বস্তু গম পাইছে, আৰু সেই হিচাপে আপোনালোকে এই কামখিনি কৰিব পাৰিব। গতিকে অনলাইন আপোনালোকে এই কামখিনি কৰাৰ আগত নিজৰ এপ্লিকেশ্যন যিকেইখন আছে এইকেইখন আপোনালোকে চেক কৰি ল'ব, তাৰপিছত আপোনালোকে অনলাইন ছাবমিট কৰিব। সেই সুযোগমতে আপোনালোকে কামখিনি কৰিব। আশা কৰোঁ আপোনালোকে এতিয়া বুজি পাইছে যে অনলাইন কৰাৰ আগত আপোনালোকে যেতিয়া ৰিভিউ পিটিশ্যন ছাবমিট কৰিব বা এপ্লিকেশ্যন পুনৰ ছাবমিশ্যন কৰিব, তাৰপিছত আপোনালোকে এইখিনি চেক কৰাৰ পিছত এই এপ্লিকেশ্যন কেইখন আপলোড কৰিব বা ৰিভিউ কৰিব, আৰু ডকুমেণ্টছ পাতিখিনি প্ৰপাৰলি দিব। সকলোৱে নিজৰ মতে ছাবমিশ্যন নকৰে, যাতে যিকোনো চৰকাৰী PFC চেণ্টাৰত বা CSC চেণ্টাৰত জনা শুনা মানুহৰ পৰা ছাবমিট কৰিব, যাতে আপোনালোকৰ এপ্লিকেশ্যন কেইটা ৰিজেক্ট নহয়, ভেলিড হিচাপে আপোনালোকে অনলাইন কৰিব পাৰে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ এই ভিডিঅ'ৰ যোগেদি। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' বিচাৰিবৰ কাৰণে আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আমাক কমেণ্ট কৰিব কিবা যদি বুজি নাপায়। থেংক ইউ, ধন্যবাদ।